ৰক্ষা বন্ধন স্পেচিয়েল এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিটো হেল্ডিও হয়, টেষ্টিও হয়। এতিয়া মই গাখীৰ লৈ লৈছোঁ, আপোনালোকে ল' ফেট মিল্ক ল'ব পাৰে। লগতে মই গাজৰ দি দিছোঁ টুকুৰা টুকুৰকৈ কাটি পেলাই, খেজুৰি দি দিছোঁ, এলমণ্ডছ দি দিছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ নহ'বা চিডছ দিব পাৰে। এতিয়া মই অলপ স্মুথি টাইপৰ নিচিনাকৈ বনাই লৈছোঁ। হেল্ডি জুচ প্লাছ স্মুথি বুলি ক'ব পাৰি। এনেকৈ আপোনালোকে কেতিয়াবা বনাই খাব পাৰে। বহুত এনাৰ্জেটিক হয় আৰু খোৱাৰ পাছত বহুত এনাৰ্জেটিক ফিল হয়। এতিয়া মই গাৰ্নিচিঙৰ কাৰণে মই ডেটছ ব্যৱহাৰ কৰিছোঁ, লগতে এলমণ্ডছ, মাখানা। আপোনালোকে মাখানাটো ৰ'ষ্ট কৰি দিব পাৰে আৰু লগতে যিকোনো আচলতে ফ্ৰুটছ, বিশেষকৈ ড্ৰাই ফ্ৰুটছ আপোনালোকে দিব পাৰে। আৰু মই ড্ৰাই ফ্ৰুটছৰ ভিতৰত ইয়াত মই কাজু দি দিছোঁ আৰু ব্লেক ৰেচিনছো দি দিছোঁ, লগতে খেজুৰি আৰু চুহুৰা ইত্যাদি। যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে আপোনালোকৰ বিশেষকৈ ফেভাৰিট যিখিনি, পাম্পকিন চিডছো দিব পাৰে। মোৰ ৰেডি হৈ গ'ল। ৰেচিপিটো যদি ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব।